নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে আজি যেহেতু 23 ফেব্ৰুৱাৰী 2026 আজি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে বন বিভাগৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেন্ট নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশনস কিমান লাগিব কিমান স্যালাৰি দিব সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোক আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ আপোনালোকে ফুল অফিচিয়েল এডভাৰটাইজমেন্টখন আপোনালোকে চেক কৰি লব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এতিয়া ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত 2014 পৰা 2025 লৈকে হৈ যোৱা এক্সামৰ কোৱেশ্চন পেপাৰসমূহ কোৱেশ্চন এনসাৰসমূহ এই ইবুকখনত দেখিবলৈ পাব কমপ্লিট সিলেবাস ওপৰত বনোৱা হৈছে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত দেখিবলৈ পাব টোটাল 6000 এমসিকিউ কোৱেশ্চন এনসাৰ এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ হকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে টিসি ফৰেষ্ট নিউ ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম চেন্ট্ৰেল সিলেকশন বোৰ্ড সিএসবি বিটিসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 15 মাৰ্চ 2026 15 মাৰ্চলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব পোষ্ট নেম ফৰেষ্টা গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে পদ মুকলি কৰা হৈছে দুটা বিভাগৰ বাবে পদ মুকলি কৰা হৈছে ফৰেষ্টা গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে পদ মুকলি কৰা হৈছে স্যালাৰি 14000 ৰ পৰা 49000 লৈকে আপোনালোকে স্যালাৰি পাব গেট পে 6200 অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে centralselectionboard.com ত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব তাপা নেক্সট হৈছে বিটিসি ফৰেষ্ট ৰিক্ৰুটমেন্ট 2026 ৰ ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছে 20 ফেব্ৰুৱাৰী 2026 ত আৰু এপ্লাই ষ্টাৰ্ট হৈছে আজি 23 ফেব্ৰুৱাৰী 2026 ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে 15 মাৰ্চ 2026 15 মাৰ্চলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে বিটিসি ফৰেষ্ট ৰিক্ৰুটমেন্ট 2026 ৰ এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম এজ 40 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসটি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাপা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন ফৰেষ্টা গ্ৰেড 1 এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে কোৱালিফাই কৰিছে যদি কোৱালিফাই যদি কৰি থৈছে বেচেলাৰ ডিগ্ৰী তেতিয়াহলে আপোনালোকে ফৰেষ্টা গ্ৰেড 1 ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব দুটা বিভাগৰ বাবে পদ মুকলি কৰা হৈছে ফৰেষ্টা গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে পদ মুকলি কৰা হৈছে বয়সৰ সময়সীমা আৰু এডুকেশনৰ কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে বিটিসি ফৰেষ্ট ৰিক্ৰুটমেন্ট 2026 ৰ এপ্লিকেশন ফিজ ইয়াতে এপ্লিকেশন ফিজ কাটিব লাগিব এসসি এসটি সকলে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি ইউআৰ ওবিসি বিলাকে 150 रुपीस পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে বিটিসি ফৰেষ্ট ৰিক্ৰুটমেন্ট 2026 ৰ ভ্যাকেন্সি ডিটেইলছ টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 157 টা ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰে ফৰেষ্টা গ্ৰেড 1 ত আছে 47 টা ভ্যাকেন্সি আৰু ফৰেষ্ট গাৰ্ডত আছে 110 টা ভ্যাকেন্সি টোটাল বিটিসি ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা 157 টা ভ্যাকেন্সি মুকলি কৰা হৈছে তাপা নেক্সট হৈছে বিটিসি ফৰেষ্ট ৰিক্ৰুটমেন্ট 2026 ৰ পে স্কেল ইয়াতে ফৰেষ্টা গ্ৰেড 1 ত 14000 পৰা 49000 লৈকে আপোনালোকে দৰমহা পাব গেট পে 6200 ফৰেষ্ট গাৰ্ডত আপোনালোকে 14000 পৰা 49000 লৈকে আপোনালোকে দৰমহা পাব গেট পে 5600 আৰু ইয়াতে এপ্লাই কৰিবলৈ হলে অনলি ক্যান্ডিডেট বিলং টু দা বিটিসি এৰিয়া ক্যান্ডিডেট বিলাকেহে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আমাৰ অসমৰ সকলো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব নোৱাৰে যেসকল ক্যান্ডিডেট বিটিসি এৰিয়া হয় তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তেওঁলোকেহে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে বিটিসি ফৰেষ্টা আৰু ফৰেষ্ট গাৰ্ডৰ 2026 ৰ সিলেকশন প্ৰসেস এই পদবিলাকত ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট পিএসটি তাপা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট
তাৰপৰা ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন, ৰিটেন এক্সামিনেশ্যন, ভাইভা টেষ্ট এণ্ড ফাইনেল মেৰিট লিষ্ট একেবাৰে শেষত উলিয়াই দিয়া হ'ব। ইয়াতে BTC ফৰেষ্ট ইকুইপমেণ্ট 2026ত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হাইটটো জেনেৰেলৰ ল'ৰাসকলৰ 163 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব, ছোৱালীসকলৰ 153 চেণ্টিমিটাৰ হ'ব লাগিব। হাইটটো STP 153 ল'ৰাসকলৰ হাইট হ'ব লাগিব, ছোৱালীসকলৰ 145 চেণ্টিমিটাৰ হ'লে হৈ যাব। চেষ্টটো অনলি ল'ৰাসকলৰ জোখা হ'ব 79 নৰ্মেল হ'ব লাগিব আৰু লগতে 5 চেণ্টিমিটাৰ ফুলাই পিনে 84 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব। তাৰপৰা নেক্সট BTC ফৰেষ্ট ইকুইপমেণ্ট 2026ৰ ফিজিকেল টেষ্ট। ইয়াতে মেল কেণ্ডিডেটে খোজকাঢ়িব লাগিব 16 মেল কেণ্ডিডেটে খোজকাঢ়িব লাগিব 26 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 4 ঘণ্টা আৰু ছোৱালীসকলে খোজকাঢ়িব লাগিব 16 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 4 ঘণ্টা। এইটোৱে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ ডিটেইলছ। তাৰপৰা নেক্সট হাউ টু এপ্লাই। যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট আছে, যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আজিৰ পৰা 15 মাৰ্চ 2026লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব নোৱাৰে। যিসকল কেণ্ডিডেট BTC এৰিয়া, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া পৰে, তেওঁলোকেহে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইখিনি বিষয়ে আপোনালোকে গম পালে, এইখিনি BTC ফালৰ পৰা পদ মুকলি কৰা হৈছে। যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাওক যে BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। ছোৱাজিলা বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।